অনুজ্ঞাপ্ৰাপ্ত পিস্তলৰ ঝনঝননিত এতিয়া কম প্ৰমাণ উজনিৰ পাণকেন্দ্ৰ ডিব্ৰুগড় জিলাৰ সাধাৰণ জনতা জীৱনৰ প্ৰতি অহা ভাবুকিৰ বাবে নহয় ডিব্ৰুগড়ত পিস্তল এতিয়া বহুতৰে বাবে যেন ষ্টেটাছ চিম্বলহে সাধাৰণ ব্যৱসায়ী তৃতীয় চতুৰ্থ বৰ্গৰ চাকৰিয়াল দল সংগঠনৰ নেতা পালি নেতাৰ পৰা একাংশ যুৱ সংবাদকৰ্মীৰো হাতে হাতে এতিয়া অনুজ্ঞাপ্ৰাপ্ত পিস্তল ডিব্ৰুগড়ত কিন্তু এই লাইসেন্স এতিয়া হৈ পৰিছে ডিব্ৰুগড় জিলাবাসীৰ বাবে সন্ত্ৰাস আতংকৰ কাৰক 2016 চনলৈকে ৰাজ্যত অনুজ্ঞাপত্ৰ থকা মুঠ 13,000 পিস্তলৰ ভিতৰত ডিব্ৰুগড়তে আছে 651টা ইয়াৰে ডিব্ৰুগড় সদৰ থানাৰ অন্তৰ্গত এলেকাত 328টা দুলিয়াজনৰ দৰে এখন সৰু নগৰতে আছে 50টাকৈ অনুজ্ঞাপত্ৰ থকা পিস্তল ইফালে মৰাণ থানাৰ অন্তৰ্গত এলেকাত আছে 34টা অনুজ্ঞাপত্ৰ থকা পিস্তল কিন্তু দুবছৰত ডিব্ৰুগড়ত ইয়াৰ সংখ্যা বৃদ্ধি হ'লগৈ মুঠ 760টা ডেটত অসমত বা ডিব্ৰুগড়ত কিমানখিনি লাইসেন্স ইস্যু হৈছে সেই সবিশেষ লৈ তাৰ বিহিত ব্যৱস্থা ল'ব লাগে অনুজ্ঞাপত্ৰ থকা পিস্তলেৰে ডিব্ৰুগড়ত সময় সময় হৈ আহিছে বহু ঘটনা চাঞ্চল্যকৰ বহু হত্যাকাণ্ড সংঘটিত হৈছিল অনুজ্ঞাপত্ৰ থকা বন্দুকেৰে শেহতীয়াকৈ এগৰাকী বিজেপি নেতাই মুখ্যমন্ত্ৰীৰ ওচৰলৈ অনুজ্ঞাপত্ৰ থকা .32 পিস্তল লৈ যাবলৈ চেষ্টা কৰিছিল আৰু দেৱজিৎ বৰা নামৰ এজন ঠিকাদাৰে চহৰৰ মাজমজিয়াত শূন্যলৈ গুলীচালনা কৰিছিল এই সকলো ঘটনাই হৈছে অনুজ্ঞাপত্ৰ থকা বন্দুকেৰে বুঢ়াগী মঠৰ দেৱজিৎ বৰা নামৰ এজন ব্যক্তিয়ে তেখেতৰ লাইসেন্স আৰ্মছৰে 4 ৰাউণ্ড বুঢ়াগী মঠ চাৰিআলিত ফায়াৰ কৰিছিলে আৰু সেই সংঘাতত আমি তেওঁক লগে লগে গ্ৰেপ্তাৰ কৰিছোঁ এনেবোৰ কথাই এতিয়া স্তম্ভিত কৰিছে সচেতন মহলক ডিব্ৰুগড়ৰ পৰা ভিডিঅ' জাৰ্নেলিষ্ট বাসুৰ সহযোগত হোমেন ফুকন ৰিপৰ্ট প্ৰাগ নিউজ